গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতে কেৱল ৰাজনীতি কৰিছে, তেখেতে উন্নয়ন আৰু অসমৰ ভৱিষ্যতৰ কাৰণে তেখেতে চিন্তা কৰা নাই। তেখেতৰ কথা হ'ল কি যে ক্ষমতা ল'ব লাগে, ক্ষমতা পাব লাগে। আমি অসমবাসীয়ে কিন্তু ভাবিছোঁ যে অসমৰ উন্নয়ন হ'ব লাগে, অসমৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিছে, তেখেতৰ মতে নৰেন্দ্ৰ মোদী আহিছে। এই ডিফাৰেঞ্চটো, এই যিটো ডিফাৰেঞ্চ তেখেতৰ ৰাজনীতিৰ জৰিয়তে তেখেতৰ কথা বতৰাই প্ৰমাণ কৰিছে। যিটো এলিভেটেড কৰিডৰ হ'ব, অসমৰ বিশ্ব পৰ্যটনত কাজিৰঙাৰ এটা সুকীয়া স্থান হ'ব। উজনিৰ পৰা আমাৰ নামনিৰ মধ্য অসমলৈ এই গোটেই যিটো যাত্ৰাৰ প্ৰায় বহু কিলোমিটাৰ আমি ছুটি হৈ যাব, পথসমূহ হ'ব ৰাইজৰ। এই কথাবিলাক তেখেতে বিবেচনা কৰা নাই। তেখেতে কেৱল নৰেন্দ্ৰ মোদীৰ ভোট দেখা পাইছে আৰু তেখেতে নৰেন্দ্ৰ মোদী বুলি ক'লে তেখেতে ভাবি যে অসমত কিজানি এটা আকৌ জনসাধাৰণে বৃহৎ বিভাজনত জয়যুক্ত কৰাই দিব, তাকে ভয় খাই তেখেতে এইবোৰ কথা ক'ব লৈছে। বিৰোধী হ'ব কেনেকে? তেওঁৰ কামেই বিৰোধিতা কৰা, তেওঁতো বিৰোধিতা নকৰিলে বিৰোধী কেনেকে হ'ব? নামেই বিৰোধী। একো কৰিব পৰা নাই যে তেওঁতো এখানে জ্বলন, তেওঁৰ একো কৰিব পৰা নাই আজিলৈকে। যিমান চাকৰি দিছে, চৰকাৰী চাকৰি চব পইচা লৈ দিছে, আমি ভালকে জানো। চৰকাৰী ঘৰবিলাক দিছে পইচা লৈ, কংগ্ৰেছে দালাল ৰাখি থৈছে। এতিয়া যে মোদী চৰকাৰৰ বিজেপি চৰকাৰে যিমান মানুহক দি আছে, সেয়া দেখি সিহঁতে নিজৰ কামিয়াব হ'ব নোৱাৰাৰ কাৰণে সিহঁতৰ সেইটো জ্বলনত সিহঁতে সেইখিনি বিৰোধিতা কৰি আছে।